পলিটিকেল সায়েন্স ডিছকাশ্যন পইণ্ট চেনেলটোলৈ মই আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই এই ভিডিঅ'টোত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় অধ্যায়টো মই আৰম্ভ কৰিম। এই অধ্যায়টোৰ নাম হৈছে এটা দলৰ আধিপত্যৰ যুগ বা এক দলীয় প্ৰাধান্যৰ যুগ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ আৰম্ভণিতে এই অধ্যায়টোৰ নামনো এটা দলৰ আধিপত্যৰ যুগ নামেৰে কিয় নামকৰণ কৰা হ'ল এই বিষয়ে তোমালোকক কিছু কথা ব্যক্ত কৰোঁ। যে ভাৰতবৰ্ষত 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষত 1952 চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এই নিৰ্বাচন ভাৰতবৰ্ষৰ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিলে। আৰু এই নিৰ্বাচনত ভাৰতবৰ্ষৰ প্ৰধান ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ উপৰিও ছ'চিয়েলিষ্ট পাৰ্টি, কমিউনিষ্ট পাৰ্টি, কিষাণ মজদুৰ প্ৰজা পাৰ্টি আৰু ভাৰতীয় জনসংঘ আদি ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। এনেদৰে ভাৰতবৰ্ষত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত এক বহুদলীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। আৰু এই নিৰ্বাচনত কংগ্ৰেছ দলৰ সাফল্য ইমান বেছি আছিলে যে কোনো এটা অন্য ৰাজনৈতিক দলে কংগ্ৰেছৰ লগত ফেৰ মাৰিব পৰা নাছিলে। যে ভাৰতবৰ্ষত চৰকাৰ গঠনৰ বাবে এক নিৰ্দিষ্ট সংখ্যা আসন প্ৰয়োজন হয় আৰু এই সংখ্যা সহজে কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু যে কংগ্ৰেছ দলৰ এই আধিপত্য প্ৰথমটো সাধাৰণ নিৰ্বাচনত লাভ কৰি এককভাৱে চৰকাৰ গঠন কৰাৰ কাৰণে সক্ষম হৈছিলে। মই এটা কথা তোমালোকক জনাই থওঁ যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ ৰাজনীতিত কোনো এটা ৰাজনৈতিক দলে নিজাকৈ চৰকাৰ গঠন কৰিবৰ কাৰণে বা এটা দলে চৰকাৰ গঠন কৰিব পৰাকৈ নিৰ্বাচনত আসন লাভ নকৰে। কিন্তু ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে তেওঁলোকক প্ৰয়োজনীয় অৰ্থাৎ চৰকাৰ গঠনৰ বাবে যিমান আসনৰ প্ৰয়োজন হৈছিল তাতকৈ সৰ্বাধিক আসন লাভ কৰি এটা দলৰ আধিপত্য সূচনা কৰে। এনেদৰে ভাৰতবৰ্ষত প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত অৰ্থাৎ প্ৰথমটো সাধাৰণ নিৰ্বাচন 1952 চনৰ নিৰ্বাচন আৰু দ্বিতীয়টো সাধাৰণ নিৰ্বাচন 1957 চনৰ নিৰ্বাচন আৰু তৃতীয়টো নিৰ্বাচন 1962 চনত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত কংগ্ৰেছ দলৰ যি আধিপত্য সেই আধিপত্য অক্ষুণ্ণ আছিল। আৰু সেয়েহে ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত এই তিনিটা সাধাৰণ নিৰ্বাচনৰ যি ফলাফল অৰ্থাৎ কংগ্ৰেছ দলৰ যি আধিপত্য এই আধিপত্যক এটা দলৰ আধিপত্যৰ যুগ হিচাপে নামকৰণ কৰা হয়। অৰ্থাৎ এই সাধাৰণ তিনিটা নিৰ্বাচন অৰ্থাৎ এই 15 বছৰৰ যি সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনৰ সময়ছোৱাটোক ভাৰতবৰ্ষত ৰাজনীতিৰ ইতিহাসত এটা দলৰ আধিপত্যৰ যুগ বা এটা দলৰ প্ৰাধান্যৰ যুগ হিচাপে নামকৰণ কৰা হয়। ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ বিষয়ে আমি কিছু তথ্য জানিলোঁ। স্বাধীনতাৰ আগৰে পৰা ভাৰতবৰ্ষত এখন গণতান্ত্ৰিক চৰকাৰ স্বাধীনতাৰ পিছত গঠন কৰা হ'ব বুলি ভাৰতবাসীক স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বিভিন্ন নেতাসকলে আশ্বাস দিছিলে। এতিয়া গণতান্ত্ৰিক চৰকাৰনো কি? যে সংবিধান আৰু সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰাটো গণতান্ত্ৰিক চৰকাৰৰ প্ৰধান চৰ্ত। সেই হিচাপত ভাৰতবৰ্ষত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানখন গৃহীত কৰা হয় আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন বলবৎ কৰা হয়। ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সংবিধানখনত বিভিন্ন নীতি সন্নিৱিষ্ট কৰে আৰু এই নীতিৰ ভিত্তিত নিৰ্বাচন পৰিচালনা কৰাৰ বাবে এটা সংস্থাৰ প্ৰয়োজন হয়। সেয়েহে 1950 চনৰ জানুৱাৰী মাহত ভাৰতবৰ্ষত নিৰ্বাচনী আয়োগ গঠন কৰা হয় আৰু সুকুমাৰ সেনক ভাৰতবৰ্ষৰ প্ৰথম নিৰ্বাচনী আয়োগ মুখ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়ে। কাৰ্যভাৰ গ্ৰহণ কৰি নিৰ্বাচন আয়োগে
1950 চনৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব বুলি আশা কৰিছিলে। আচলতে নিৰ্বাচন অনুষ্ঠিত কৰাটো তেওঁলোকৰ কাৰণে ইমান সহজসাধ্য কাম নাছিলে, কাৰণ তেওঁলোকৰ সন্মুখত বিভিন্ন প্ৰত্যাহ্বানে দেখা দিছিলে। এই প্ৰত্যাহ্বানবিলাকৰ ভিতৰত দুটা মুখ্য প্ৰত্যাহ্বান আছিলে, সমষ্টি নিৰ্ধাৰণ কৰাটো আৰু ভোটাৰ তালিকা প্ৰস্তুত কৰাটো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে ভাৰতবৰ্ষ এখন বিশাল দেশ। এই বিশাল দেশখনক বিভিন্ন সমষ্টিৰ নক্সা তৈয়াৰ কৰাটো প্ৰথমবাৰৰ বাবে নিৰ্বাচনী আয়োগৰ বাবে কিমান জটিল কাম আছিলে। যে তোমালোকে জানা যে তোমালোকে এটা নিৰ্দিষ্ট লোকসভা সমষ্টিৰ আৰু এটা নিৰ্দিষ্ট বিধানসভা সমষ্টিৰ বাসিন্দা। সেই হিচাপত প্ৰথমবাৰৰ বাবে এনেদৰে সমষ্টিত বিশাল ভাৰতবৰ্ষক ভাগ কৰাটো এক বৃহৎ জটিলতাৰ কাম আছিলে। ঠিক তেনেদৰে ভাৰতবৰ্ষ সেই সময়ৰে পৰা এখন বিশাল জনসংখ্যাৰ দেশ আছিলে। এই বিশাল জনসংখ্যাক সাঙুৰি ভাৰতবৰ্ষত এখন ভোটাৰ তালিকা প্ৰস্তুত কৰাটো এক বৃহৎ প্ৰত্যাহ্বানৰ কাম আছিলে। যে ভোটাৰ তালিকাখন প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰি দেখিলে যে প্ৰায় 40 লাখ মহিলাই এই ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছে, অৰ্থাৎ তেওঁলোকৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা নাছিলে। এই ভোটাৰ তালিকাখনৰ খচৰাখন পুনৰবাৰ সংশোধন ঘটোৱা হয় আৰু ইয়াক শুদ্ধ ৰূপত তালিকা প্ৰস্তুত কৰা হয়, অৰ্থাৎ মহিলাকো সাঙুৰি এখন ভোটাৰ তালিকা প্ৰস্তুত কৰা হয়। এনেদৰে ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰায় 17 কোটি জনসংখ্যাই, অৰ্থাৎ 17 কোটি ভোটাৰৰ নাম সন্নিৱিষ্ট কৰা হয়। তোমালোকক এটা কথা উল্লেখ কৰোঁ যে ভাৰতবৰ্ষই যি সময়ত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছিলে, সেই সময়ত ইউৰোপৰ কম জনসংখ্যা আৰু সৰু ৰাষ্ট্ৰসমূহত, যিসমূহ ৰাষ্ট্ৰ শিক্ষিত আৰু চহকী আছিলে, সেইসমূহত ৰাষ্ট্ৰতহে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰি গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সফল হৈছিলে। ভাৰতবৰ্ষত যিহেতু এক বিশাল জনসংখ্যাৰ দেশ আৰু এই মুঠ 17 কোটি ভোটাৰৰ ভিতৰত কেৱল 15% জনসংখ্যাই শিক্ষিত আছিলে। এনে ক্ষেত্ৰত যিহেতু গণতন্ত্ৰ সফল হোৱাৰ বাবে এক মুখ্য চৰ্ত হ'ল যে নাগৰিকসকল শিক্ষিত হোৱাৰ প্ৰয়োজন। এতিয়া এনেদৰে ভাৰতবৰ্ষৰ বিশাল আৰু অশিক্ষিত লোকৰে ভৰপূৰ জনসংখ্যাৰ মাজত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিব লোৱাটো এক বৃহৎ প্ৰত্যাহ্বান আছিলে। নিৰ্বাচন আয়োগে এই নিৰ্বাচনত ৰাজ্যৰ, অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ বাবে প্ৰায় 3200 জন বিধায়ক নিৰ্বাচন আৰু লোকসভাৰ বাবে 489 জন সাংসদ নিৰ্বাচন কৰিবলগীয়া হৈছিলে। আৰু সেই সময়ত ইউৰোপত কেৱল পুৰুষকহে ভোটাধিকাৰৰ বাবে ভোটদানৰ অধিকাৰ দিয়া হৈছিলে। এনে ক্ষেত্ৰত ভাৰতবৰ্ষই মহিলাকো সাঙুৰি এখন বিশাল ভোটাৰ তালিকা প্ৰস্তুত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাটো এক বৃহৎ অগ্নি পৰীক্ষা আছিল। বহুতে অভিহিত কৰিছিলে যে ভাৰতবৰ্ষই এনেদৰে বিশাল জনসংখ্যাৰ, য'ত অশিক্ষিত সংখ্যাৰে, অৰ্থাৎ অশিক্ষিত ভোটাৰেৰে ভৰপূৰ হৈ আছে, এনে এখন দেশত মহিলাকো সাঙুৰি সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ লোৱাটো ভাৰতবৰ্ষৰ বাবে এক বৃহৎ জোৱা খেল আছিলে। আৰু বহুতে অভিহিত কৰিছিলে যে এই গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পৰীক্ষাত ভাৰতবৰ্ষই বিফল হ'ব। নিৰ্বাচনীৰ বেমেজালিৰ বাবে নিৰ্বাচনৰ মাজ মুহূৰ্তত দুবাৰকৈ নিৰ্বাচন স্থগিত ৰাখিবলগীয়া হয়। অৱশেষত 1951 চনৰ অক্টোবৰ মাহৰ পৰা 1952 চনৰ ফেব্ৰুৱাৰী মাহলৈকে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। আৰু সেয়েহে এই নিৰ্বাচনটোক 1952 চনৰ নিৰ্বাচন হিচাপে অনুষ্ঠিত কৰা হয়। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা জানি থোৱা ভাল যে যেতিয়া প্ৰশ্নটো এনেদৰে হয় যে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে কেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, ইয়াৰ উত্তৰটো হ'ব 1952 চনত, যিহেতু এই নিৰ্বাচন 1952 চনতহে সমাপ্ত হৈছিলে। নিৰ্বাচনী প্ৰচাৰ, ভোট গ্ৰহণ আৰু ভোট গণনালৈকে মুঠ 6 মাহ সময় লৈছিলে।
আৰু নিৰ্বাচনৰ অন্তত দেখিলে যে নিৰ্বাচন যথেষ্ট মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত হৈছিলে আৰু প্ৰতিটো সমষ্টিত প্ৰায় 4জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্বাচন আছিলে অত্যন্ত প্ৰতিদ্বন্দ্বিতামূলক সেই হিচাপত নিৰ্বাচনত অংশগ্ৰহণ কৰি অৰ্থাৎ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যিবিলাক প্ৰাৰ্থীয়ে জয় লাভ কৰিলে তেওঁলোকেও স্বীকাৰ কৰিছিলে যে ভাৰতত যথেষ্ট মুক্ত আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে ঠিক তেনেদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যিবিলাক প্ৰাৰ্থীয়ে পৰাজয়ৰ মুখ দেখিছিলে তেওঁলোকে স্বীকাৰ কৰিছিলে যে ভাৰতবৰ্ষৰ নিৰ্বাচনটো আছিলে যথেষ্ট মুক্ত আৰু নিকা এনেদৰে ভাৰতবৰ্ষই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ লোৱা প্ৰথমটো অগ্নি পৰীক্ষাত সফল হৈছিলে আৰু বহুতে যি ভৱিষ্যতবাণী কৰিছিলে যে অশিক্ষিত আৰু দৰিদ্ৰ দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাটো এক জটিল কাম যি এই ভৱিষ্যতবাণী কৰিছিলে আচলতে ভাৰতবৰ্ষই যে গণতন্ত্ৰৰ বাবে অশিক্ষিত আৰু দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে ইয়াক ভুল বুলি প্ৰমাণ কৰি দেখুৱালে এনেদৰে ভাৰতবৰ্ষই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত সফল হৈছিলে এতিয়া কথা ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰাখে যে মানে ভাৰতবৰ্ষই বিশাল ভোটাৰ তালিকাৰে যিহেতু এই নিৰ্বাচন অনুষ্ঠিত কৰিছিলে সেইকাৰণে সেই সময়ৰে পৰা ভাৰতবৰ্ষই এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে চিহ্নিত হয় কেইটামান প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ফটো দাঙি ধৰিছোঁ প্ৰথমটো ফটো এয়া ইলেকশ্যন কেম্পেইন অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছে জৱাহৰলাল নেহৰুৰ পৰ্ট্ৰেট আগফালে লৈ তাৰমানে কেম্পেইন চলাইছে অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰ চলাইছে ঠিক তেনেকৈ নেক্সটটো হ'ল যে ভোটিঙৰ টাইমত এটা নখত চিয়াহী লগোৱা হয় যাতে সেই ভোটাৰজনে কাৰোবাৰ হৈ দ্বিতীয়টো ভোট দিব নোৱাৰে আৰু সেই চিয়াহীটোক বুলি কয় ইনডেলিবল লিংক অৰ্থাৎ এই ভোট গ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে মানুহজনক এটা ইনডেলিবল ইংক দিছে দ্বিতীয়টো পিকচাৰ হৈছে এইটো হ'ল এজন একদম বুঢ়া মানুহ অৰ্থাৎ বহুত বয়সস্থ মানুহ তেওঁ মানে খোজকাঢ়াৰ কাৰণে অপৰাধ তেওঁক মানে এনেদৰে লৈ আহিছে তেওঁক ভোট দিবৰ কাৰণে চতুৰ্থটো পিকচাৰত আছে মানে এই মানুহবিলাকে যে ভোটিঙৰ বাবে অৰ্থাৎ ভোটৰ বাবে শাৰী পাতিছে ভোটদানৰ কেন্দ্ৰলৈ সোমোৱাৰ বাবে তেওঁলোকে শাৰী পাতিছে আৰু সেই লাষ্ট পিকচাৰটো হ'ল যে এই বেলট বক্স যে মই তোমালোকক কৈছিলোঁ যে মানে প্ৰায় 20 লাখ বেলট বক্স মানে তৈয়াৰ কৰা হৈছিলে মানে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এই বেলট বক্সবিলাকৰ নমুনাটো এনে ধৰণৰ আছিল ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষৰ ভোটদান ব্যৱস্থাটোৰ পৰিৱৰ্তিত পদ্ধতিৰ বিষয়ে কিছু তথ্য আমি জানিলোঁ প্ৰথমটো সাধাৰণ নিৰ্বাচনত যিহেতু বেছিভাগ ভোটাৰে অশিক্ষিত আৰু ৰাজনৈতিকভাৱে সচেতন নাছিলে সেইবাবে বিশেষ ধৰণৰ কোনো জটিল পদ্ধতি অৱলম্বন কৰা হোৱা নাছিলে এটা সাধাৰণ পদ্ধতিৰে এই ভোটদান সম্পন্ন কৰা হৈছিলে আৰু এই ভোটদান সম্পন্ন কৰিবৰ কাৰণে প্ৰায় 20 লাখ ষ্টিল বাকচ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে নিৰ্মাণ কৰি তোলা হৈছিলে আৰু প্ৰায় 3 লাখ পোলিং ষ্টাফ আৰু বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হৈছিলে আৰু প্ৰত্যেকটো সমষ্টিত প্ৰাৰ্থী অনুযায়ী ভোটিং কেন্দ্ৰবিলাকত ষ্টিল বাকচ যোগান ধৰা হৈছিলে এই ষ্টিল বাকচবিলাক ভোটিং কেন্দ্ৰটোত থাকিব অৰ্থাৎ সেই ভোটিং কেন্দ্ৰটোত যিটো সমষ্টিৰ অন্তৰ্গত সেই সমষ্টিটোত যিমানজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সেইটা ষ্টিল বাকচ ভোটিং কেন্দ্ৰটোত ৰখা হ'ব আৰু ষ্টিল বাকচবিলাকক অৰ্থাৎ বেলট বাকচ যিটো কোৱা হয় এই বেলট বাকচবিলাকত প্ৰাৰ্থীজনৰ তেওঁ যিটো দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে সেই দলৰ প্ৰতীক চিহ্নটো থাকিব আৰু বেলট বাকচটোৰ আগফালে তেওঁৰ নাম লিখা থাকিব আৰু ভোটিং গ্ৰহণ কৰা কেন্দ্ৰটোৰ নম্বৰ উল্লেখ থাকিব তাৰ স্থান উল্লেখ থাকিব আৰু তাত কিমান ভোটাৰ আছে সৰ্বোচ্চ ভোটাৰ সেইটো উল্লেখ থাকিব আৰু এটা কথা তোমালোকে জানা যে বৰ্তমান ভোটদানৰ বাবে এজন
নাগৰিকৰ বয়স হোৱা উচিত 18 বছৰ, কিন্তু সেই সময়ত নাগৰিকসকলৰ 21 বছৰ হ'বলগীয়া আছিল। অৰ্থাৎ যিজন ব্যক্তিয়ে 21 বছৰ ঊৰ্ধৰ তেওঁহে ভোটদানৰ বাবে অধিকাৰ পাইছিলে। অৰ্থাৎ নাগৰিক হ'বলৈ হ'লে 21 বছৰ আছিলে। বৰ্তমান সময়ত 21 বছৰৰ সলনি 18 বছৰ কৰি তোলা হৈছে। আৰু এনেদৰে ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰটো সজাই পৰাই তুলিবৰ কাৰণে প্ৰায় 5 ঘণ্টাৰ পৰা 6 ঘণ্টা সময় লৈছিলে। সেইবাবে 5 ঘণ্টা বা 6 ঘণ্টা সময় যিহেতু এক দীঘলীয়া সময়, সেইবাবে ভোটগ্ৰহণৰ আগদিনাই এই ভোটগ্ৰহণ কেন্দ্ৰটো সজাই তোলা হৈছিলে। আৰু এনেদৰে ভোটগ্ৰহণ কেন্দ্ৰটোত ধৰা হওক 4জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধৰক তেওঁলোকৰ নাম ক্ৰমে ABCD। অৰ্থাৎ প্ৰাৰ্থীজনে ছাপোজ বি দলৰ প্ৰাৰ্থীজনক, অৰ্থাৎ বি নামৰ প্ৰাৰ্থীজনক তেওঁ পচন্দৰ প্ৰাৰ্থী হিচাপে বাছি লৈছে। তেতিয়া ভোটদাতাজনক এখন উকা বেলট কাগজ দিয়া হ'ব। এই বেলট কাগজখনত প্ৰাৰ্থীজনৰ নাম উল্লেখ থাকিব আৰু নামটোৰ বিপৰীতে এটা ষ্টাম্প লগাই সেই বেলট কাগজখন তেওঁ পচন্দৰ প্ৰাৰ্থীজনৰ বাকচটোত ভৰাই দিব লাগে। আৰু এনেদৰে সম্পন্ন কৰিছিলে। আৰু এই ব্যৱস্থাটো পৰিৱৰ্তন দ্বিতীয়টো নিৰ্বাচনত কৰিলে। কাৰণ যেতিয়া প্ৰাৰ্থীজনৰ নামটো বেলট বাকচটোত লিখা থাকিব, তেতিয়া ভোটদাতাজনে কাক ভোট দিছে সেইটো তেওঁৰ যিটো গোপনীয়তা আছিলে, সেই গোপনীয়তাটো ৰক্ষা নহয়। সেইবাবে দ্বিতীয় আৰু তৃতীয় নিৰ্বাচনত এই পদ্ধতিৰ কিছু সাল সলনি ঘটায়। অৰ্থাৎ প্ৰাৰ্থীজনৰ নামটো বেলট বাকচত উল্লেখ নাথাকিব। এনেদৰে দ্বিতীয়টো নিৰ্বাচনত কি কৰিলে যে বেলট বাকচখনত প্ৰত্যেকজন প্ৰাৰ্থীৰে নাম তাত লিখা থাকিব। ধৰক 4জন প্ৰাৰ্থী আছিলে, তেওঁ প্ৰাৰ্থী 4জনৰ নাম থাকিব। তাত যিটো দলৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰ প্ৰতীক চিহ্ন থাকিব। আৰু ভোটদাতাজনে এই 4জনৰ ভিতৰত যিজনক তেওঁ পচন্দৰ প্ৰাৰ্থী হিচাপে ভোটদান কৰিব, তেওঁৰ বিপৰীতে এটা ৰাবাৰ ষ্টাম্প মাৰিব লাগে। এনেদৰে দ্বিতীয় আৰু তৃতীয় নিৰ্বাচন ব্যৱস্থাটো সজাই তোলা হৈছিলে। আৰু বৰ্তমান সময়ত তোমালোকে জানা যে মানে ভোটদান ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটিল। এতিয়া এটা বিশেষ বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই বৈদ্যুতিক যন্ত্ৰটোৰ নাম হ'ল EVM, অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন। এই মেচিনটো ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এই ছাত্ৰ ছাত্ৰীসকল কংগ্ৰেছ একক আধিপত্য বনাম বিৰোধী দলসমূহৰ স্থিতিৰ বিষয়ে কিছু তথ্য আমি জানিব। যিহেতু আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰি একক আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হৈছিলে। এনে ক্ষেত্ৰত বিৰোধী দলৰ ভূমিকাও কম নাছিলে, যে বিৰোধী দলে প্ৰত্যেকটো ৰাজনৈতিক বিতৰ্কত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে। কংগ্ৰেছ দল অৰ্থাৎ চৰকাৰে যিবিলাক নীতি গ্ৰহণ কৰিছিলে আৰু সেই নীতিবিলাকত যিবিলাক দুখ ত্ৰুটি আছিলে, অৰ্থাৎ যিবিলাক নীতি জনবিৰোধী নীতি আছিল, সেই নীতিবিলাকক বিৰোধী দলে তীব্ৰ ভাষাৰে সমালোচনা কৰি চৰকাৰক সষ্টম কৰি ৰাখিছিলে। আৰু এনেদৰে চৰকাৰক গম পালোঁ যে কংগ্ৰেছ দলৰ আধিপত্য আছিলে প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত। এই নিৰ্বাচনৰ ফলত বিশ্বত একক দলৰ আধিপত্য আৰু ভাৰতবৰ্ষত একক দলৰ আধিপত্যৰ মাজতনো কি পাৰ্থক্য আছে? আচলতে বিশ্বৰ যিবিলাক ৰাষ্ট্ৰত একদলীয় শাসন ব্যৱস্থা আছে, তাত কেৱল এটা দলকহে সাংবিধানিকভাৱে স্বীকৃতি দিয়া হৈছে। অৰ্থাৎ তাত কোনো ধৰণৰ বেলেগ এটা দলৰ বাহিৰে কোনো ধৰণৰ বেলেগ ৰাজনৈতিক দলক স্বীকৃতি দিয়া নহয়। এনেকুৱা ৰাষ্ট্ৰ যেনে চীনত এটাই ৰাজনৈতিক দল আছে, অৰ্থাৎ তাত কমিউনিষ্ট পাৰ্টি অফ চাইনা। ঠিক তেনেকৈ চিৰিয়া, ৰাছিয়া আদি ৰাষ্ট্ৰবিলাকত কেৱল এটাই দল। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত সেয়া নহয়। ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে। বহুদলীয় ব্যৱস্থাৰ মাজৰ ভিতৰত কংগ্ৰেছ দলে গণতান্ত্ৰিকভাৱে প্ৰাপ্তবয়স্ক সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত তেওঁলোকে নিৰ্বাচিত হয় এককভাৱে, অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি একক দলৰ আধিপত্য বিস্তাৰ কৰিছিলে। কিন্তু
বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত সম্পূৰ্ণ ই বেলেগ আছিলে। অৰ্থাৎ কংগ্ৰেছ দলে কেৱল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিহে তেওঁলোকে একক আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হৈছিলে। কিন্তু আমি যদি চাওঁ যে বিশ্বৰ যিবিলাক ৰাষ্ট্ৰত এক দলৰ আধিপত্য আছে, ভাৰতবৰ্ষৰ যি এক দলৰ আধিপত্য সেয়া সম্পূৰ্ণ বেলেগ। কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে সেই দলবিলাকত কেৱল এটা ৰাজনৈতিক দলকহে স্বীকৃতি দিয়া হয়। অৰ্থাৎ এনেদৰে এটা দলক স্বীকৃতি দি এক দলৰ আধিপত্য স্থাপন কৰা হয়। কংগ্ৰেছ দলৰ আধিপত্যৰ প্ৰকৃতিৰ বিষয়ে কিছু তথ্য আমি জানিলোঁ। বিশ্বত এনে কিছুমান ৰাষ্ট্ৰ আছে য'ত কেৱল এটা দলকহে স্বীকৃতি দিয়া হৈছে, যেনে চীন, ৰাছিয়া, ম্যানমাৰ, চিৰিয়া আদি ৰাষ্ট্ৰবিলাকত কেৱল এটা ৰাজনৈতিক দলকহে সাংবিধানিকভাৱে স্বীকৃতি দিয়া হৈছে। কিন্তু ভাৰতবৰ্ষত তেওঁলোকৰ এনে অভিজ্ঞতাৰ পৰা সম্পূৰ্ণ পৃথক হয়। কাৰণ ভাৰতত বহুদলীয় ব্যৱস্থা আছে। এই বহুদলীয় ব্যৱস্থাৰ অধীনত সকলোবিলাক ৰাজনৈতিক দলকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভৰ কাৰণে সুবিধা দিয়া হয়। কিন্তু ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ আধিপত্য যি একক দলৰ যি আধিপত্য বিস্তাৰ আছিলে, সেয়া অন্য বিশ্বৰ ৰাষ্ট্ৰৰ তুলনাত সম্পূৰ্ণ বেলেগ আছিলে। কাৰণ কংগ্ৰেছ দলে বহুকেইটা দলৰ ভিতৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিহে তেওঁলোকে জয়লাভ কৰি একক দলৰ আধিপত্য স্থাপন কৰাত সক্ষম হৈছিলে। কিন্তু বিশ্বৰ বাকীবিলাক ৰাষ্ট্ৰৰ যি এক দলৰ যি প্ৰাধান্যৰ প্ৰকৃতি, এয়া সম্পূৰ্ণ বেলেগ। কাৰণ তাত এটা ৰাজনৈতিক দলৰ বাহিৰে বেলেগ ৰাজনৈতিক দলক স্বীকৃতি দিয়া নহয়। যেনে উদাহৰণস্বৰূপে আমি এটা কথা উল্লেখ কৰিব পাৰোঁ যে চীন আমাৰ নিচেই ওচৰতে থকা এখন দেশ। চীনত কেৱল এটা ৰাজনৈতিক দলকহে সাংবিধানিকভাৱে স্বীকৃতি দিয়া হৈছে, আৰু এই ৰাজনৈতিক দলটোৰ নাম হ'ল কমিউনিষ্ট পাৰ্টি অফ চাইনা, অৰ্থাৎ CPC। এতিয়া কথা হ'ল যে তেওঁলোকৰ যি এক দলৰ আধিপত্য, সেই আধিপত্যৰ লগত ভাৰতবৰ্ষৰ এক দলৰ আধিপত্য সম্পূৰ্ণ পৃথক। কাৰণ কংগ্ৰেছ দলে এক দলৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল কেৱল সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকে জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি তেওঁলোকে এক দলৰ আধিপত্য বিস্তাৰ কৰাত সক্ষম হৈছিলে। কিন্তু আমি প্ৰথম সাধাৰণ তিনিটা নিৰ্বাচনতহে কংগ্ৰেছ দলৰ এই এক দলৰ যি আধিপত্য সেয়া অক্ষুণ্ণ আছিলে। কিন্তু সময়ৰ সোঁতত কংগ্ৰেছ দলৰ বিভিন্ন ভুল নীতিৰ বাবে সময়ত তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পালে, আৰু সময়ৰ লগে লগে বিৰোধী দলবিলাকো শক্তিশালী হৈ উঠিল, আৰু লগে লগে বহুদলীয় ব্যৱস্থাটোত কংগ্ৰেছ দলে লাহে লাহে তেওঁলোকৰ জনপ্ৰিয়তা কমি অহাৰ লগে লগে তেওঁলোকৰ যি এক দলৰ আধিপত্য প্ৰথম সাধাৰণ তিনিটা নিৰ্বাচনত যি অক্ষুণ্ণ আছিল, সেয়া পৰৱৰ্তী সময়ত তেওঁলোকৰ নাইকিয়া হয়। এনেদৰে অন্য বিশ্বৰ তুলনাত যি একক আধিপত্য অন্য বিশ্বত আছে, সেই ব্যৱস্থাটো আচলতে ভাৰতবৰ্ষত দেখা নাযায়। অৰ্থাৎ ভাৰতবৰ্ষৰ যি এক দলৰ যি আধিপত্য, সেই অভিজ্ঞতা সম্পূৰ্ণ বিশ্বৰ বাকী ৰাষ্ট্ৰৰ তুলনাত পৃথক হয়। দলৰ যি আধিপত্য, সেই আধিপত্যৰ কাৰণসমূহ কিছু আলোচনা কৰোঁ। এতিয়া আমি দেখিলোঁ যে প্ৰথম সাধাৰণ তিনিটা নিৰ্বাচনত যিহেতু কংগ্ৰেছ দলে একক আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হৈছিলে, ইয়াৰ আঁৰত কি কাৰণ আছিলে? এই কাৰণবিলাকৰ ভিতৰত প্ৰথম কাৰণটো মই উল্লেখ কৰিছোঁ তোমালোকক প্ৰথম পইণ্টটো, যে সেই সময়ত কংগ্ৰেছ দলৰ বাহিৰে বাকী যিবিলাক ৰাজনৈতিক দল আছিলে, যে কংগ্ৰেছক অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পৰাকৈ তেওঁলোকে শক্তিশালী নাছিলে। অৰ্থাৎ বিৰোধী দলবিলাকৰ মাজত কোনো ঐক্যমত নাছিলে, কোনো একতা নাছিলে, আৰু সেই কংগ্ৰেছৰ তুলনাত তেওঁলোকৰ যি স্থিতি, অৰ্থাৎ দলীয় যি স্থিতি আছিলে যথেষ্ট দুৰ্বল, আৰু সেইকাৰণে কংগ্ৰেছ দলে এককভাৱে চৰকাৰ গঠন কৰাৰ কাৰণে সক্ষম হৈছিলে, অৰ্থাৎ একদলীয় আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হৈছিলে। ২ নম্বৰ কাৰণটো এনে ধৰণৰ যে 1952 চনৰে পৰা 1957 চনলৈকে ভাৰতীয় ৰাজনৈতিক কংগ্ৰেছৰ একক আধিপত্যৰ আন এক কাৰণ হিচাপে যে স্বাধীনতা আন্দোলনত কংগ্ৰেছ দলে পালন কৰা ভূমিকা, অৰ্থাৎ স্বাধীনতাৰ আগৰে পৰা কংগ্ৰেছ দলে যিহেতু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে, সেইকাৰণে কংগ্ৰেছ দলৰ যথেষ্ট মানুহে আস্থা ৰাখিছিলে সেই দলৰ মাজত। আৰু স্বাধীনতা আন্দোলনত
অংশগ্ৰহণ কৰা বেছিভাগ নেতাই স্বাধীনতাৰ পিছত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু সেই দলবিলাকৰ অৰ্থাৎ সেই নেতাবিলাকৰ ভাৱমূৰ্তি যথেষ্ট নিকা আছিলে আৰু তেওঁলোকক নেতা হিচাপে পাবৰ কাৰণে অৰ্থাৎ তেওঁলোকৰ প্ৰাৰ্থী হিচাপে পাবৰ কাৰণে জনতাই তেওঁলোকক হিয়া উজাৰি ভোট দিছিলে আৰু যাৰ কাৰণে কি হ'ল যে কংগ্ৰেছ দলৰ জনপ্ৰিয়তাটো সেই সময়ত বৃদ্ধি পাই থাকিছিলে। নেক্সট কাৰণটো হ'ল যে 3 নম্বৰ অৰ্থাৎ কাৰণটো হ'ল যে ভাৰতীয় জাতীয় কংগ্ৰেছ হ'ল এছিয়াৰ ভিতৰত আটাইতকৈ বৃহত্তম ৰাজনৈতিক দল, যে এই ৰাজনৈতিক দলটোত যথেষ্ট সুসংগবদ্ধ, গাঁথনিগতভাৱে তেওঁলোকে যথেষ্ট শক্তিশালী, অৰ্থাৎ তৃণমূল পৰ্যায়ত যাক আমি গ্ৰাছৰুট লেভেল বুলি কয়, সেই গ্ৰাছৰুট লেভেলত তেওঁলোকৰ যিটো দলীয় স্থিতি, তেওঁলোকৰ যিটো দলীয় সংগঠন যথেষ্ট শক্তিশালী হয় অন্যান্য ৰাজনৈতিক দল তুলনাত। অৰ্থাৎ আমি যদি এতিয়া ফাহিয়াই চাওঁ যে ভাৰতবৰ্ষত ইমানবোৰ ৰাজনৈতিক দল আছে, এই ৰাজনৈতিক দলবিলাকৰ তেওঁলোকৰ যিটো গ্ৰাছৰুট অৰ্থাৎ তৃণমূল পৰ্যায়ত, ইউনিট পৰ্যায়ত, তল পৰ্যায়ত তেওঁলোকৰ যি সাংগঠনিক শক্তি যথেষ্ট দুৰ্বল হয়, সাংগঠনিক যিটো স্থিতি গোট পৰ্যায়ত তেওঁলোকৰ যথেষ্ট দুৰ্বল হয়, যাৰ কাৰণে তেওঁলোকে কি হ'ল যে জনসাধাৰণৰ পৰা জনপ্ৰিয়তা আদায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৰ্থ হয়। আৰু সেই সময়ত কংগ্ৰেছ দলে সেই সময়ৰ পৰা আটাইতকৈ পুৰণি ৰাজনৈতিক দল হিচাপে, বৃহত্তম ৰাজনৈতিক দল হিচাপে তেওঁলোকৰ সংগঠন যথেষ্ট শক্তিশালী আছিলে আৰু যাৰ কাৰণে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ দলৰ পৰাই প্ৰায়ভাগ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিলে আৰু এনেদৰে কংগ্ৰেছ দলে একক আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হৈছিলে। মই চতুৰ্থটো কাৰণ হিচাপে মই উল্লেখ কৰিম যে তোমালোকক যে সবল নেতৃত্ব, অৰ্থাৎ সেই সময়ত কংগ্ৰেছ দলক যি নেতৃত্ব দি আছিল, জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছ দল পৰিচালিত হৈছিলে। জৱাহৰলাল নেহৰু আছিলে এজন বিচক্ষণ নেতা, এজন বিচক্ষণ ৰাজনীতিবিদ, সেই হিচাপত তেওঁ দলক যথেষ্ট শক্তিশালী ৰূপত তেওঁ পৰিচালনা কৰাৰ কাৰণে সক্ষম হৈছিল আৰু তেওঁ সকলো দলৰ বিভিন্ন সমস্যাবিলাকক যথেষ্ট সাহসেৰে তেওঁ সমাধান কৰিছিলে আৰু তেওঁৰ দিনত অৰ্থাৎ তেওঁৰ শাসনকালত অৰ্থাৎ তেওঁৰ নেতৃত্বত সেই সময়ত কংগ্ৰেছ দলে আইনৰ শাসন, ব্যক্তি স্বাধীনতা আৰু হ'ল সমমৰ্যাদা অৰ্থাৎ ভাৰতবৰ্ষত যিমান সম্প্ৰদায় আছে, জাতি গোষ্ঠী আছে, বৰ্ণ ভাষালম্বী মানুহ আছে, সেই মানুহবিলাকক সকলোকে সমান চকুৰে চাইছিলে আৰু তেওঁ ৰাজনৈতিকভাৱে যিবিলাক ভাৰতবৰ্ষৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাকৰ প্ৰতি যথেষ্ট সচেতন আছিলে আৰু সেইবিলাকক অৱকান কৰা নাছিল আৰু পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে যথেষ্ট তেওঁ ব্যৱস্থা হাতত লৈছিলে। তাৰ লগে লগে বিজ্ঞান প্ৰযুক্তি আদিৰ ক্ষেত্ৰত উন্নতিৰ বাবে তেওঁ অহৰহ চেষ্টা কৰিছিলে, যাৰ কাৰণে কি হ'ল যে তেওঁৰ যি নেতৃত্ব আছিলে সেই নেতৃত্ব আছিলে যথেষ্ট শক্তিশালী আৰু এটা সংস্থা বা এটা দল নিৰ্ভৰ কৰে নেতৃত্বৰ ওপৰত, অৰ্থাৎ যিজনে নেতৃত্ব দিব তেওঁ যথেষ্ট ভাল হোৱা, অৰ্থাৎ যথেষ্ট তেওঁ নিজকে সবল ব্যক্তি হোৱা উচিত। সেইবাবে সেই সময়ত যিহেতু জৱাহৰলাল নেহৰু এজন সবল নেতা অৰ্থাৎ এজন বলিষ্ঠ নেতা আছিলে, সেইবাবে সকলোৱে তেওঁৰ ওপৰত আস্থা আছিলে আৰু সেইবাবে কংগ্ৰেছ দলৰ ভিতৰত কোনো ধৰণৰ দলীয় মনোমালিন্য ভিতৰত নাছিলে, যাৰ বাবে কি হ'ল যে কংগ্ৰেছ দলক তেওঁ শক্তিশালী ৰূপত পৰিচালনা কৰাত অৰ্থাৎ কংগ্ৰেছ দল শক্তিশালী হৈ আছিলে, যাৰ বাবে কি হ'ল যে কংগ্ৰেছৰ জনপ্ৰিয়তা যথেষ্ট আছিলে আৰু সেইবাবে এই তিনিটা সাধাৰণ নিৰ্বাচনত একক দলৰ আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত সক্ষম হৈছিল। ওপৰৰ আলোচনাবিলাকৰ পৰা আমি এটা কথা গম পালোঁ যে কেন্দ্ৰত কংগ্ৰেছ দলে একক আধিপত্য বিস্তাৰ কৰিছিলে, কিন্তু এই একক আধিপত্য ৰাজ্যসমূহত কংগ্ৰেছ দলে বিস্তাৰ কৰিব পাৰিছিলে নে নাই সেই বিষয়ে কিছু তথ্য আমি জানি লোৱা উচিত। অৰ্থাৎ সেই সময়ত ভাৰতবৰ্ষত ৰাজনৈতিক ব্যৱস্থাটো হ'ল যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত হ'ল দুই ধৰণৰ চৰকাৰ থাকে, এক ধৰণৰ হ'ল কেন্দ্ৰীয় চৰকাৰ, এক ধৰণৰ হ'ল ৰাজ্যিক চৰকাৰ। এতিয়া যিহেতু কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ কেন্দ্ৰত এককভাৱে চৰকাৰ একক আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হৈছিলে, অৰ্থাৎ এই একক আধিপত্য ৰাজ্যবিলাকত তেওঁলোকে বিস্তাৰ কৰিব পাৰিছিলে নে নাই এই বিষয়ে কিছু তথ্য আমি জানিলোঁ। এনে ক্ষেত্ৰত ৰাজ্যবিলাকৰ কংগ্ৰেছ দলে একেধৰণৰ একক আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হোৱা নাছিলে,
বিশেষকৈ মই দক্ষিণ ভাৰতৰ এখন ৰাজ্যৰ কথা তোমালোকক উল্লেখ কৰিছোঁ, তামিলনাডু। সেই সময়ত তামিলনাডুত ব্ৰাহ্মণ বিৰোধী এটা আন্দোলন আৰম্ভ হ'ল স্বাধীনতাৰ আন্দোলনৰ পিছৰে পৰা, যে যাৰ কাৰণে কি হ'ল যে বেছিভাগ ব্ৰাহ্মণে কংগ্ৰেছ দলত যিহেতু আছিলে, সেইকাৰণে কি হ'ল যে এটা আঞ্চলিক প্ৰত্যাশাৰ প্ৰতি জনসাধাৰণে মূৰ দাঙি উঠিলে। অৰ্থাৎ তেওঁলোকে বেছিভাগ আঞ্চলিক দল হিচাপে দল গঠন কৰি তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটোহে তেওঁলোকে বেছিকৈ গুৰুত্ব দিছিলে। সেইবাবে সেই সময়ত আন্নাদুৰাই নামৰ এজন নেতাৰ নেতৃত্বত দ্ৰাবিড়া কাঝাগাম নামৰ এটা ৰাজনৈতিক দল তাত গঠন কৰে। আৰু বৰ্তমান তামিলনাডুত সেই দ্ৰাবিড়া কাঝাগাম নামৰ দলটোৰ পৰা দুটা আকৌ আঞ্চলিক দল উৎপন্ন হ'ল। সেই দুটা হ'ল যে DMK আৰু হ'ল AIADMK, অৰ্থাৎ দ্ৰাবিড়া মনেত্ৰা কাঝাগাম আৰু হ'ল অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মনেত্ৰা কাঝাগাম। এনেদৰে এই তামিলনাডু ৰাজ্যত কংগ্ৰেছ দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে এই প্ৰথম সাধাৰণ তিনিটা নিৰ্বাচনত। আৰু এনেদৰে তেওঁলোকে অৰ্থাৎ কংগ্ৰেছ দলে তাত একক আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত বিফল হৈছিলে। অৰ্থাৎ তাত আঞ্চলিকতাবাদী যিহেতু ভাৱধাৰা আহিল আৰু আঞ্চলিক দলবিলাকে তাত মূৰ দাঙি উঠিছিলে। ঠিক তেনেকৈ কেৰেলা নামৰ ৰাজ্যখনতো ঠিক তেনেদৰে কংগ্ৰেছ দলে বিশেষ আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হোৱা নাছিলে। ঠিক তেনেদৰে জম্মু এণ্ড কাশ্মীৰ, অৰ্থাৎ জম্মু কাশ্মীৰতো প্ৰথম যি সাধাৰণ তিনিটা নিৰ্বাচন আছিলে, এই নিৰ্বাচনত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। কাৰণ জম্মু এণ্ড কাশ্মীৰত এটা আঞ্চলিক দল আছিলে। সেই সময়ত ফাৰুক আব্দুল্লাই এটা দল গঠন কৰিছিলে, নেশ্যনেল কনফাৰেন্স। সেই দলটোত যথেষ্ট শক্তিশালী আছিলে আৰু এনে ক্ষেত্ৰত কংগ্ৰেছ দলে এই নিৰ্বাচনবিলাকত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এনেদৰে আচলতে সেই সময়ত কংগ্ৰেছ দলে কেৱল কেন্দ্ৰতহে আৰু কেইখনমান ৰাজ্যতহে একক আধিপত্য বিস্তাৰ কৰাৰ কাৰণে সক্ষম হৈছিলে। যে কিছুমান ৰাজ্যত যিহেতু আঞ্চলিক স্থিতি অৰ্থাৎ আঞ্চলিক প্ৰত্যাশাৰ ভাৱধাৰা মনলৈ আহিছিলে, মূৰ দাঙি উঠিছিলে, সেইবাবে সেইবিলাকত আঞ্চলিক দলবিলাকৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছিলে। যাৰ বাবে কংগ্ৰেছ দলে সেইবিলাক ঠাইত, সেইবিলাক ৰাজ্যত যেনে কেৰেলা, তামিলনাডু বা জম্মু এণ্ড কাশ্মীৰ আদি ৰাজ্যবিলাকত তেওঁলোকে একক আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত বিফল হৈছিল। এক দলৰ আধিপত্য সময়ত বিৰোধী দল হিচাপে ভূমিকা গ্ৰহণ কৰা কেইটামান ৰাজনৈতিক দলৰ কথা আমি আলোচনা কৰোঁ। প্ৰথমটো হ'ল সমাজবাদী দল। যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কিছুমান নেতাই সমাজবাদী আদৰ্শৰ ওপৰত তেওঁলোকে বিশ্বাস ৰাখিছিলে আৰু এনেদৰে কংগ্ৰেছৰ ভিতৰতে এটা সমাজবাদী গোট গঠন কৰিছিলে। পিছত কংগ্ৰেছ দলে যেতিয়া সংবিধান সংশোধন কৰি এটা দলৰ ভিতৰত দুটা মতাদৰ্শৰ উপস্থিতি থকাটো তেওঁলোকে বাধা প্ৰদান কৰে, তেতিয়া তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী দল গঠন কৰে। আৰু এনেদৰে 1948 চনত এই দলটো কংগ্ৰেছ দলৰ সমাজবাদী আদৰ্শৰ ওপৰত বিশ্বাসী নেতাসকলৰ দ্বাৰা এই দলটো গঠন কৰা হয়। গণতান্ত্ৰিক সমাজবাদৰ ওপৰত অতি বিশ্বাসী এই দলটোৱে। আৰু এই দলটো কংগ্ৰেছ দল আৰু সাম্যবাদী দলৰ মাজত যথেষ্ট মৌলিক প্ৰভেদ থকা দেখা যায়। কিয়নো কৃষক আৰু শ্ৰমিক শ্ৰেণীক অৱহেলা কৰি পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমৰ্থন কৰাৰ বাবে কংগ্ৰেছ দলক ই সমালোচনা কৰে। অৱশেষত সমাজবাদী দলটো ভাগ হয়, বহুকেইটা সমাজবাদী দলত বিভক্ত হয়। এই দলবিলাকৰ ভিতৰত হ'ল কিষাণ মজদুৰ প্ৰজা পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আদিয়ে প্ৰধান। এই দলৰ প্ৰখ্যাত নেতাবিলাকৰ ভিতৰত জয়প্ৰকাশ নাৰায়ণ, অচ্যুত পটবৰ্ধন, অশোক মেহতা, আচাৰ্য নৰেন্দ্ৰ দেৱ, ৰামমোহন লোহিয়া, SM যোশী আদি। বৰ্তমান সমসাময়িক সময়ত কেইটামান সমাজবাদী দলৰ ভিতৰত মুখ্য দল হ'ল যেনে সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল, সংযুক্ত আৰু জনতা দল, ছেকুলাৰ আদি প্ৰধান। অৰ্থাৎ
ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰাখিব যে এই যিটো ৰাজনৈতিক দলবিলাকৰ সময়ৰ সোঁতত ভংগ হয় নতুন নতুন ৰাজনৈতিক দলৰ জন্ম হয়। এনেদৰে সমাজবাদী দলে বিভক্ত হয় কেইবাটাও ৰাজনৈতিক দলৰ শাখাত মানে বিভক্ত হয়। আৰু বৰ্তমান সময়ত সমসাময়িক যিবিলাক সমাজবাদী দল আছে তাৰ ভিতৰত মুখ্য হ'ল তিনিটা, যেনে সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল আৰু জনতা দল ছেকুলাৰ। যে দ্বিতীয় বিৰোধী দলটো আছিলে ভাৰতৰ সাম্যবাদী দল। ৰাছিয়াৰ সাম্যবাদী দলৰ আদৰ্শৰ ওপৰত অনুপ্ৰাণিত হয় 1924 চনত ভাৰতত এই সাম্যবাদী দলটো গঠন কৰা হয়। বহু উচ্চ শিক্ষিত আৰু অভিজ্ঞ ব্যক্তিয়ে এই দলৰ সমৰ্থক। ইয়াৰ উপৰিও কৃষি, শিল্প, ব্যৱসায় বাণিজ্যত নিযুক্ত বহু শ্ৰমিক এই দলৰ অনুগামী। এই দলৰ বহু নেতৃস্থানীয় ব্যক্তি আগতে কংগ্ৰেছ দলৰেই আছিলে। তাৰপিছত কংগ্ৰেছৰ প্ৰৱৰ্তিত অহিংসা নীতিত আস্থাহীন হৈ ৰাছিয়াৰ অনুসৰত কাৰ্যক্ৰম বিৰাট সাফল্য আকৃষ্ট হয় সাম্যবাদী দল যোগদান। বহু নেতাই কংগ্ৰেছ দলৰ পৰা সাম্যবাদী দলত যোগদান কৰে। এই দলে প্ৰথম সাধাৰণ নিৰ্বাচনত 16খন আসন পায়। আৰু এই দলটোৰ মুখ্য নেতাবিলাকৰ ভিতৰত A.K. গোপালন, S.A. ডাংগে, E.M.S. নামুদ্ৰিপদ, P.C. যোশী, অজয় ঘোষ আদি হ'ল প্ৰখ্যাত নেতা। 1964 চনত ৰাছিয়া আৰু চীনৰ মাজত হোৱা আদৰ্শগত সংঘাতৰ কাৰণে সাম্যবাদী দলৰ বিভাজন হয়। অৰ্থাৎ ৰাছিয়াক সমৰ্থন কৰা উপদলটোক ভাৰতৰ সাম্যবাদী দল হিচাপে জনা যায় আৰু চীনক সমৰ্থন কৰা উপদলটোক ভাৰতৰ সাম্যবাদী দল এম হিচাপে জনা যায়, অৰ্থাৎ মাৰ্কছিষ্ট কমিউনিষ্ট পাৰ্টি। বিৰোধী ৰাজনৈতিক দলটো আছিলে ভাৰতীয় জনসংঘ। ভাৰতীয় জনসংঘ 1951 চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি আছিলে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী। স্বাধীনতাৰ পূৰ্বৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক আৰু হিন্দু মহাসভাৰ আদৰ্শত অনুপ্ৰাণিত হৈ এই দলটো গঠন হৈছিলে। এই দলৰ আদৰ্শ আৰু কাৰ্যসূচী ভাৰতবৰ্ষৰ অন্য ৰাজনৈতিক দলৰ তুলনাত অত্যন্ত সুকীয়া। এই দলৰ আদৰ্শবিলাকৰ ভিতৰত প্ৰধান আছিলে এই দলটোৱে এক দেশ, এক সংস্কৃতি আৰু এক জাতিৰ ওপৰত বিশ্বাস কৰে। এই দলটোৱে ভাৰতৰ সংস্কৃতি আৰু কৃষ্টিৰ ওপৰত ভিত্তি কৰি ভাৰত আধুনিক উন্নতশীল আৰু শক্তিশালী ৰাষ্ট্ৰ ভাৰতবৰ্ষক গঢ়াত অত্যন্ত বিশ্বাসী। এই দলটোৱে তোমালোকৰ পৰীক্ষাৰ বাবে সেইকেইটা হ'ব। প্ৰথমটো হ'ল ভাৰতত নিৰ্বাচনী আয়োগ গঠন কৰাটো, অৰ্থাৎ ভাৰতত নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল 1950 চনৰ জানুৱাৰী মাহত আৰু সুকুমাৰ সেনক ভাৰতবৰ্ষৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিলে। এইটো অত্যন্ত প্ৰয়োজন এই তথ্যটো। আৰু তোমালোকক ইতিমধ্যে মই ভোটিং ব্যৱস্থাটোৰ যিখিনি তথ্য, প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ যিখিনি তথ্য সেইখিনি তোমালোকে জানি থোৱাটো ভাল। দ্বিতীয়তে মই এটা কথা তোমালোকক কওঁ যে সাম্যবাদী দলটো, এই সাম্যবাদী দল পৃথিৱীৰ অন্য ৰাষ্ট্ৰতো সাম্যবাদী দল আছে, কিন্তু তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কোনোদিনে তেওঁলোকে শাসনভাৰ পোৱা নাই। কিন্তু ভাৰতবৰ্ষত এটাই সাম্যবাদী দল, ভাৰতবৰ্ষৰ যিটো সাম্যবাদী দল, এওঁলোকে নিৰ্বাচনত অৰ্থাৎ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচিত হোৱা পৃথিৱীৰ প্ৰথমটো সাম্যবাদী দল হ'ল এই ভাৰতবৰ্ষৰ সাম্যবাদী দলটো। গতিকে এই তথ্যখিনি তোমালোকে জানি থোৱাটো ভাল। আৰু দ্বিতীয়তে এতিয়া তোমালোকৰ আমি যে বিৰোধী দলৰ কথা কৈ আছোঁ, যে এই বিৰোধী দল কিয় প্ৰয়োজন? গণতন্ত্ৰ সাফল্য হোৱাৰ মুখ্য চৰ্ত হ'ল এটা যে বিৰোধী দল, এটা বিৰোধী দল থাকিব লাগে। কিয় লাগে বিৰোধী দল থাকিবৰ কাৰণে? প্ৰথম কথা হ'ল কি, যেতিয়া এক দলৰ চৰকাৰ চলি থাকিব তেতিয়া কি হয় যে চৰকাৰখন স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা থাকে। ঠিক তেনেকৈ চৰকাৰখনে তেওঁলোকৰ স্বাৰ্থ পূৰণ হোৱাকৈ, চৰকাৰৰ স্বাৰ্থ পূৰণ হোৱাকৈ যে তেওঁলোকে কিছুমান জনবিৰোধী কাম কৰিব,
যেতিয়া বিৰোধী দলৰ উপস্থিতি থাকিব তেতিয়া বিৰোধী দলে এইবিলাক বিৰোধিতা কৰিব। লগতে বিৰোধী দলবিলাকে জনসাধাৰণক ৰাজনৈতিকভাৱে সজাগ কৰে, দেশৰ সমস্যাৰ প্ৰতি জনসাধাৰণক জাগ্ৰত কৰে আৰু এনেকৈ তেওঁলোকে জনমত গঠন কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰায়। এনেদৰে বিৰোধী দলে দেশৰ চৰকাৰখনক স্বেচ্ছাচাৰী হোৱাত বাধা প্ৰদান কৰে। ঠিক তেনেকৈ চৰকাৰৰ কিছুমান নীতিয়ে আমাৰ দেশৰ কাৰণে ক্ষতিগ্ৰস্ত হ'ব পাৰে। এই নীতিবিলাকৰ দুখ ত্ৰুটিবোৰ আঙুলিয়াই দি চৰকাৰক পুনৰ শুধৰণিৰ পথলৈ লৈ আহে। ঠিক তেনেদৰে চৰকাৰৰ যিবিলাক কাম কাজ, এই কাম কাজবিলাকৰ খতিয়ান তেওঁলোকে হিচাপ ৰাখি চৰকাৰক সমালোচনা কৰি সেইবিলাকৰ জবাবদিহি কৰে আৰু এনেদৰে গণতন্ত্ৰত যি সুস্থিৰ বাতাবৰণ এইটো বিৰোধী দলে আনাৰ ক্ষেত্ৰত বিৰোধী দলে মুখ্য ভূমিকা গ্ৰহণ কৰে। ঠিক তেনেকৈ বিৰোধী দলে জনসাধাৰণৰ ৰাজনৈতিকভাৱে সচেতনতা আনে আৰু এনেদৰে বিৰোধী দলে চৰকাৰক শুদ্ধ পথ দেখুৱায়, অৰ্থাৎ তেওঁলোকৰ দুখ ত্ৰুটিবোৰ আঙুলিয়াই দি নীতিবিলাকৰ জনসাধাৰণৰ নীতি বিৰুদ্ধ যিবিলাক নীতি গ্ৰহণ কৰে এইবিলাক তেওঁলোকক আঙুলিয়াই দি চৰকাৰক সঠিক পথত পৰিচালনা কৰাত বিৰোধী দলে মুখ্য ভূমিকা গ্ৰহণ কৰে। আমি যোৱাৰ 2 দশকত আমি এটা কথা লক্ষ্য কৰিছোঁ যে ভাৰতবৰ্ষত একক ৰাজনৈতিক দলে চৰকাৰ গঠনৰ পৰা অপৰাগ হৈছে। অৰ্থাৎ কোনো এটা ৰাজনৈতিক দলে যিটো চৰকাৰ গঠনৰ বাবে যিমানখিনি সংখ্যাগৰিষ্ঠতা লাগে সিমানখিনি পোৱাত ব্যৰ্থ হৈছে। ইয়াৰ মুখ্য কাৰণ হ'ল কি যে ভাৰতবৰ্ষত দিনক দিনে ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল নতুনকৈ গঠন হৈ আছে আৰু এই দলবিলাকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁলোকেও যেতিয়া আসন লাভ কৰিছে তেতিয়া এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ কাৰণে যিখিনি আসন লাগে সেইখিনি পোৱাত তেওঁলোকে বঞ্চিত হৈছে। সেইকাৰণে যে ভাৰতবৰ্ষত এটা ব্যৱস্থা আহিল, সেইটো হ'ল যে সংযুক্ত চৰকাৰৰ ব্যৱস্থা। অৰ্থাৎ যেতিয়া সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ কেতিয়া গঠন হয়? যেতিয়া কোনো এটা ৰাজনৈতিক দলে নিৰ্বাচনত অৱতীৰ্ণ হয়, যেতিয়া একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। তেতিয়া কেইবাটাও ৰাজনৈতিক দল মিলি এনেদৰে চৰকাৰ গঠন কৰে, যে এই ব্যৱস্থাটোকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। বৰ্তমান সময়খিনি হ'ল যে মৰ্চা চৰকাৰৰ যুগ। কংগ্ৰেছ চৰকাৰে কেইবাবাৰো এনেদৰে মৰ্চা চৰকাৰ গঠন কৰিলে। ঠিক তেনেদৰে বৰ্তমান আমি যিখন চৰকাৰৰ শাসনৰ তলত আছোঁ, অৰ্থাৎ মোদীৰ চৰকাৰ বুলি তোমালোকে জানা, মোদীৰ চৰকাৰখনো আচলতে এখন সংযুক্ত চৰকাৰ হয়। এই সংযুক্ত চৰকাৰখনৰ নাম হ'ল NDA, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। তোমালোকে মনত ৰাখিবা ফুল ফৰ্মটো। অৰ্থাৎ বৰ্তমান যিখন চৰকাৰ আমাৰ চলি আছে, মোদীৰ চৰকাৰ যিখন কওঁ, সেইখন আচলতে বিজেপিৰ চৰকাৰ নহয়। ইয়াত বিজেপিৰ অধিক সংখ্যক আসন আছে, কিন্তু যিখিনি চৰকাৰ গঠনৰ কাৰণে যিখিনি তেওঁলোকক সংখ্যাগৰিষ্ঠতা লাগে সেইখিনি তেওঁলোকেও অপৰাগ হৈছে। সেইকাৰণে কেইবাটাও ৰাজনৈতিক দল মিলি তেওঁলোকে মৰ্চা চৰকাৰ গঠন কৰিছে। আৰু ঠিক তেনেদৰে মনমোহন সিঙৰ দিনত কংগ্ৰেছে যে মৰ্চা চৰকাৰ গঠন কৰি তেওঁলোকে চৰকাৰ পৰিচালনা 3টা কাৰ্যকাল তেওঁলোকে অতিবাহিত কৰিলে। সেই চৰকাৰখনৰ নাম, মৰ্চা চৰকাৰখনৰ নাম আছিলে UPA, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ছাত্ৰ ছাত্ৰীসকল এতিয়া UPA আৰু NDAৰ নাম দুটা মনত ৰাখিলে হ'ল। এতিয়া বৰ্তমানৰ যিটো ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত এতিয়া মৰ্চা চৰকাৰৰ যিটো যুগ চলি আছে। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ শেষত তোমালোকক এটাই অনুৰোধ জনাম যে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, যাতে তোমালোকে মোৰ আহি থকা ভিডিঅ'বিলাকৰ খবৰটো পোৱা। আজিলৈ ইমানতে ৰাখিছোঁ। ধন্যবাদ।